যেহেতু সভাপতিয়ে সভাখন হবুৱা বুলি ঘোষণা কৰিছে মই অসম গণ পৰিষদৰ বজালী বিধানসভা সমষ্টি গঠনক লৈ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত কৰে। আগৰ বজালী বিধানসভা সমষ্টিখন ভংগ কৰি নতুন আৰু শক্তিশালী ৰূপত গঠন কৰে বজালী বিধানসভা সমষ্টিৰ কমিটিখন। সমাগত লোকসভাত অসম গণ পৰিষদ দলে বৰপেটা লোকসভা সমষ্টিটো যিকোনো প্ৰকাৰে দখল কৰাৰ লক্ষ্য বান্ধি আজি নতুনকৈ গঠন কৰে বজালী সমষ্টি কমিটিখন। জিন্তু চৌধুৰীক সভাপতি, বুবুল আহমেদ আৰু ৰাতুল ৰয়ক সম্পাদক হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰে। উক্ত সভাত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত হোৱা সাক্ষাৎকাৰত অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি ডক্টৰ ৰঞ্জিত ডেকাই কয়, ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি কিমান আসন লাভ কৰিম সেয়া নিশ্চিত হ'ব। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা24/7। আপোনালোকৰ যি আন্তৰিকতা তাক সম্পূৰ্ণৰূপে শ্ৰদ্ধা জনাই দলটোৰ এজন একনিষ্ঠ সৈনিক হিচাপে কাম কৰিব ভাবিছোঁ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচী আছে সভাপতি বক্তব্য আৰু মন্তব্য আপোনাৰ সমিতি ভংগ। আমি যিহেতু কথা কৈ আছোঁ সাধাৰণ অংশগ্ৰহণ কৰিছোঁ সকলোৱে যে আমি তলৰ সমিতি হৈ আছোঁ আৰু এতিয়া আমাৰ প্ৰধান সমিতি গঠন হ'ব। গতিকে আমি যেহেতু কাৰ্যকাল চলাই আছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত সকলোৱে সহযোগ পাই অহা 11 ফেব্ৰুৱাৰীত অধিৱেশন অনুষ্ঠিত হ'ব। সেই অধিৱেশনৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা সমিতিসমূহ নতুনকৈ গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছিলে। আমি ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন সমিতি গঠন কৰিছোঁ। আজি বজালী সমিতিখন গঠন কৰা হ'ল। অক্লান্ত কৰ্মী জিন্তু চৌধুৰীৰ নেতৃত্বত আজি সমিতিখন গঠন হ'ল। আমাৰ ইয়াত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল সন্মানীয় আকৰাম হুছেইন ডাঙৰীয়া আৰু সন্মানীয় আনন্দ ৰাজবংশী ডাঙৰীয়া। তেখেতসকলৰ পৰ্যবেক্ষণত আমাৰ সকলোবোৰ কৰ্মীৰ উপস্থিতিত অতি সুন্দৰকৈ আমাৰ সমিতিখন গঠন কৰা। বৰপেটা আজি ফেব্ৰুৱাৰী 1 তাৰিখ। এই ফেব্ৰুৱাৰী মাহটোৰ ভিতৰত আমি কিমানখন আসন পাম এই কথা নিৰ্ধাৰণ কৰা হ'ব। অজস্ৰ ব্যক্তিয়ে যোগাযোগ কৰি আছে। অগপ দলত যোগদান কৰাৰ বাবে আমাৰ AUDF-এ হওক বা কংগ্ৰেছে হওক অন্যান্য দলে যোগাযোগ কৰি আছে আৰু শীঘ্ৰে আমাৰ এই দললৈ অজস্ৰ কৰ্মী ঘূৰি আহিব। যিহেতু যুৱ পৰিষদ, মহিলা পৰিষদ আমাৰ গঠন হৈ আছে আৰু 11 তাৰিখৰ পিছত পুনৰ এই কথাবোৰ ত্বৰান্বিত হ'ব আৰু যুৱ পৰিষদ আৰু মহিলা পৰিষদসমূহ গঠন কৰা হ'ব। যিহেতু আগত ৰাইজক ধন্যবাদ জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি দলৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি সন্মানীয় ফণীভূষণ চৌধুৰীৰ দৰে জ্যেষ্ঠ নেতাসমূহে আমাক আহ্বান জনায় যে আপুনি বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচন খেলক, আমি আন্তৰিকতাৰে দলৰ নিৰ্দেশ মানি মিত্ৰজোঁটৰ ধৰ্ম মানি নিৰ্বাচন খেলিবলৈ প্ৰস্তুত। বিজেপি দল সেইটো মিত্ৰজোঁটৰ ধৰ্ম পালন কৰিবই লাগিব, আমিও কৰিম, তেওঁলোকেও কৰিব। এইটো সমষ্টিটো তেওঁলোকে কৰিব, অন্যান্য সমষ্টিটো আমি কৰিম। তেনেধৰণে মিত্ৰজোঁটৰ ধৰ্ম মানি আমি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। এই ক্ষেত্ৰত আমাৰ অসম গণ পৰিষদ দলৰ আৰু বজালী সমষ্টি সমিতিৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ যে তৃতীয়বাৰৰ বাবে মোক এই বজালী বিধান পৰিষদ আমাৰ সমষ্টি সমিতিৰ সভাপতিবোৰৰ নিৰ্বাচন কৰাৰ কাৰণে আৰু অনাগত আমাৰ এই লোকসভা নিৰ্বাচনত আমি বজালী বিধানসভা সমষ্টিয়ে অতি জোৰদাৰভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আমাৰ অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰাত সহায় কৰিম। হয়, মিত্ৰজোঁটেতো আমাৰ অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু UPFL আমাৰ তিনিটা দলৰ মিত্ৰতা আছে আৰু তিনিওটা মিত্ৰ দলৰ ভিতৰত আমি অসম গণ পৰিষদ দলে বিশেষকৈ আমি কাজিৰঙা, বৰপেটা আমি বিচাৰিছোঁ। আমি সৰ্বমুঠ 5টা আসন বিচাৰিছোঁ। যিহেতু মিত্ৰজোঁট আমি এৰা ধৰা কৰিম আৰু এৰা ধৰাৰ মাজত আমাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব দলে, কিন্তু বিশেষভাৱে এইখিনি আমি জানো যে অসম গণ পৰিষদে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি বৰপেটা লোকসভা সমষ্টিটোত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু অসম গণ পৰিষদে বৰপেটা লোকসভা সমষ্টিত মিত্ৰতাত ধৰ্ম পালন কৰি অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীক আমি জয়যুক্ত কৰিম। ধন্যবাদ। ফেব্ৰুৱাৰী মাহৰ ভিতৰত অধিসূচনা নিশ্চয় জাৰি কৰা নহ'ব। ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাৰ কোনো আলোচনাৰ অংশ বিশেষে নহ'ব। মাৰ্চৰ ভিতৰত আমি অসম গণ পৰিষদ দলে কোনটো সমষ্টিত অৱতীৰ্ণ হ'ম আৰু ভাৰতীয় জনতা পাৰ্টি UPFL কোনটো সমষ্টিত অৱতীৰ্ণ হয় তাৰ পিছতহে প্ৰাৰ্থী ঘোষণা হ'ব
আৰু অসম গণ পৰিষদে আমি যে বৰপেটা লোকসভাত নিৰ্বাচনত অৱতীৰ্ণ হ'ম তাৰ প্ৰায় নিশ্চয়তা আমি পাইছোঁ। এইখিনিয়ে আমি যে হয় আমিতো যথেষ্ট ভাল পাওঁ। আমাৰ পাঠালাৰে নিবাসী আমি বজালী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম গণ আনন্দৰাম বৰুৱা একাডেমী যিটো অনুষ্ঠানে বিশেষকৈ অসমতে বিখ্যাত নামনি অসমৰ ক্ষেত্ৰতো আমি আনন্দৰাম বৰুৱা একাডেমীৰ নাম ল'ব লাগিব। অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ডক্টৰ ৰঞ্জিত ডেকাক পালে আমি নথৈ আনন্দিত আৰু অসম গণ পৰিষদ যাকে প্ৰাৰ্থী দিয়ে আমি তাৰ লগতে আমি আছোঁ আৰু সেই হিচাপত আমি সাংসদ হিচাপে নিৰ্বাচিত কৰিবলৈ আমি সক্ষম হ'ম। যিহেতু আপোনালোকৰ আমাৰ যুৱ পৰিষদ কিছুদিন আগতে গঠন হৈছে, আমাৰ মহিলা পৰিষদ গঠন হ'ব আছে আৰু কৃষক পৰিষদ আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাৰ এখন মহিলা সমাৰোহ হ'ব। বৰপেটা লোকসভা সমষ্টিত আমাৰ সিদ্ধান্ত হৈছে প্ৰতিটো বিধানসভা সমষ্টিত আমি এখনকৈ মহিলা সমাৰোহ অনুষ্ঠিত কৰিম আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি মহিলা সমাৰোহ এখন অনুষ্ঠিত কৰিম।